أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم فعصى فرعون الرسول فأخذناه أخذا وبيلا فكيف تتقون إن كفرتم يوما يجعل الولدان شيبا السماء منفطر به كان وعده مفعولا إن هذه تذكرة فمن شاء اتخذ إلى ربه سبيلا যিজন মানুহৰ ধাৰ্মিক জ্ঞান নাথাকে হি যিমান ডাঙৰ মানুহ হৈ যাক তেতিয়া হি মানে আগুৱাই যাব নোৱাৰে ধৰ্মৰ জ্ঞান থাকিব লাগে তেতিয়াহে মানুহ আগুৱাই যাব পাৰে আৰু মানুহৰ যিটো আপোনাৰ ভদ্ৰতা নম্ৰতা সেইটো ধাৰ্মিকৰ পৰা আহে এইটো আমাৰ ধৰ্মগ্ৰন্থ আৰু মই ভাবোঁ এই ধৰ্মগ্ৰন্থ থকা মানুহ কেতিয়াও অপৰাধী হ'ব নোৱাৰে সেইকাৰণে কোৰাণটো পঢ়িব লাগে কোৰাণটো যোনে পঢ়ে সি কেতিয়াও অপৰাধ কৰিব নোৱাৰে تبارك الذي جعل في السماء بروجا وجعل فيها سراجا وقمرا منيرا وهو الذي جعل الليل والنهار خلفة لمن أراد أن يذكر أو أراد شكورا হ'ব আয়াত আৰু সূৰা বেলেগ বেলেগ নহয় জানো বেলেগ বেলেগ নাই আয়াত আৰু সূৰা বেলেগ বেলেগ হয় সূৰা এটা গোৱা এবাৰ بسم الله الرحمن الرحيم إذا وقعت الواقعة ليس لوقعتها كاذبة خافضة رافعة إذا رجت الأرض رجا وبست الجبال بسا فكانت هباء منبثا আৰু বেলেগ এটা সূৰা আৰু এটা বেলেগ সূৰা بسم الله الرحمن الرحيم يا أيها الذين آمنوا أوفوا بالعقود أحلت لكم بهيمة الأنعام إلا ما حرم عليكم ألا تشركوا به شيئا وبالوالدين إحسانا 7 নম্বৰ বগামুখ হাফিজি আৰু কাৰিয়ানা মাদ্ৰাসাক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মাদ্ৰাসাৰ শিক্ষকো আমাৰ সৈতে আছে ৰিবুল আমিনো আছে কম বয়সতে মাত্ৰ 12 বছৰ গতিকে 12 বছৰতে কোৰাণ মুখস্থ হৈছে নিশ্চিতভাৱে এটা ভাল খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ মুখস্থ কৰিছে আৰু নিশ্চিতভাৱে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে ৰিবুল আমিনক শুভেচ্ছা জ্ঞাপন কৰিছে মাদ্ৰাসাখনক আৰু মাত্ৰ 6 মাহতেই কোৰাণ মুখস্থ কৰি এই কৃতিত্ব অৰ্জন কৰা ৰিবুল আমিনৰ এই সফলতাৰ ধাৰা অব্যাহত থাকক আৰু ৰিবুল আমিনক আগন্তুক সময়ত দেশত হ'বলগীয়া যি কোৰাণৰ প্ৰতিযোগিতা থাকে সেই সন্দৰ্ভত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ চেষ্টা কৰাব বুলি ইতিমধ্যে জহিৰুল ইছলাম ডাঙৰীয়া আমাক উল্লেখ কৰিছে আৰু লগতে বিভিন্ন প্ৰেক্ষাপটৰ পৰা বিভিন্নজনে বিভিন্ন স্থানৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে 6 মাহতে কোৰাণ মুখস্থ কৰা এই শিশুটিক আৰু উৎসাহ প্ৰদান কৰক যিহেতু আজি ইছলামৰ নিয়ম বা ইছলামৰ যিখিনি তেওঁৰ শেহতীয়াভাৱে আয়ত্ত কৰি ল'ব পাৰিছে কোৰাণৰ পবিত্ৰ ইছলামৰ যি কোৰাণ পবিত্ৰ ধৰ্মগ্ৰন্থ সেই কোৰাণৰ প্ৰতিটো সূৰা আয়াত মনত ৰাখিবলৈ সক্ষম হোৱা ৰিবুল আমিনক আগবাঢ়ি যোৱাত আপোনালোকেও সহায় কৰক আৰু আৰ্থিকভাৱে অতি দৰিদ্ৰ এটা পৰিয়ালৰ সন্তান ৰিবুল আমিন আৰু সেই ৰিবুল আমিনক সহায় কৰিব আপুনিও লাগিব সেই ৰিবুল আমিনৰ পৰিয়ালটো বা এই মাদ্ৰাসাখন আগবঢ়াই নিয়াত ক্ষেত্ৰত সকলোৰে সহায় মাদ্ৰাসা কৰ্তৃপক্ষই ইতিমধ্যে সেই কথাখিনিও অৱগত কৰিছে আৰু লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে এই মাদ্ৰাসা কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে বহু শিশুক মাদ্ৰাসা শিক্ষাৰ জৰিয়তে আগবঢ়াই নি পৰৱৰ্তী সময়ত কি শিক্ষাৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাব বিচাৰে কেনেদৰে তেওঁলোকে নিজৰ জীৱনটো গঢ় দিব বিচাৰে কেৱল হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত তেওঁ যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে সেয়াও কৰি দেখুৱাওক সকলোৱে তেনেদৰে আহ্বান জনাইছে আৰু আহ্বান তেনেকুৱা ধৰণৰ আজিকালি ৰিবুল আমিনে যেহেতু মেহনত কৰিছে মানে ক্লাছত মানে আমাৰ টাইম হ'ল মাগৰিবৰ পিছৰ পৰা এছাৰৰ নামাজলৈকে পিছত এছাৰৰ পৰা 10টালৈকে টাইম ক্লাছৰ টাইমটো পিছত সেই এক্সট্ৰা যি মেহনত কৰিছে
ৰাতি মানে 1টা বজালৈ পঢ়িছে আকৌ মানে ৰাতি 3টা বজাত আকৌ উঠি পেলাই বহুত মেহনত কৰিছে সেইকাৰণে মানে আজি ৰিবুল আমিনে ইয়াতে আহিব পাৰিছে চাগে মই পঢ়ে কেইটাৰ পৰা কেইটালৈকে পঢ়িব লাগে আমাৰ টাইম হ'ল ৰাতি 8টাৰ পৰা পিছত ৰাতি 10টালৈকে পিছত মানে 10টা বজাৰ পিছত শুবলৈ দিওঁ পিছত আকৌ মানে ফজৰৰ আগত মানে এইটো 3টা বজাত উঠাই দিওঁ তেখেতে মানে আমি মানে মাতিবৰ আগতেই নিজে নিজে উঠি পেলাই মানে মেহনত কৰিছে এইকাৰণে সি ইমান মানে আগুৱাই গৈছে মানে তাৰ যিটো মেহনত আছে মানে পূৰা লগাইছে আৰু মানে তাৰ আৰু এক্সট্ৰা মানে বহুত মানে মেহনতৰ ভিতৰত সি মানে আৰু মানে আগুৱাই যাবলৈ খুজিছে যে মই হাফিজ পঢ়ি পিনে পিছত আৰু মানে ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম সেই মানে তাৰ মনৰ মাজত এটা আশা আছে কমত বৰ্তমান সময়ত কোৰাণৰ হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত কোৰাণ মুখস্থ হোৱাৰ পৰৱৰ্তী সময়ত হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত বহুতো সফলতা পূৰ্বতে আছিল এতিয়া শেহতীয়াভাৱে বহু ছাত্ৰই হয়তো হাফিজ হোৱাৰ পৰৱৰ্তী সময়ত কোৰাণ মুখস্থ হোৱাৰ পৰৱৰ্তী সময়ত কোনটো দিশেৰে গতি কৰিছে আৰু কেনেদৰে মানে কোন শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাবলৈ নিজকে চেষ্টা চলাইছে এই শিক্ষাৰ উপৰিও বৰ্তমান দেখা গৈছে বৰ্তমান যিকেইজন হাফিজ হোৱাৰ পিছত সেই জেনেৰেল কোৰ্চটো কৰিবলৈ মানে বেছি আগ্ৰহী থাকে আৰু মই নিজেও দেখিছোঁ মোৰ নিজৰ ছাত্ৰ আছে বহুত কেইজন ছাত্ৰ আছে যিকেইজনে হাফিজ হোৱাৰ পিছত বেছিভাগ স্কুললৈ গুচি যায় তাৰপিছত মানে সিহঁতৰ সপোন থাকে যে আমি ভাল এজন ডক্টৰ আৰু ভাল এজন ইঞ্জিনিয়াৰ হ'ব খোজো যেনেকুৱা মোৰ ওচৰত মই এদিনাখন ৰিবুল আমিনক প্ৰশ্ন কৰিছিলোঁ ক্লাছত যে তোমাৰ ইমান প্ৰখৰ স্মৃতি তুমি কি হোৱাৰ সপোন আছে কি বুলি ক'লে ভৱিষ্যতে কি হোৱাৰ সপোন আছে সি মোক ক'লে মই হাফিজ হোৱাৰ পিছত মই জেনেৰেল ভালকৈ পঢ়ি মই এজন ভাল ডক্টৰ হ'ব খোজো কিয় কেৱল ডক্টৰে মন কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰসংগটো কোৱাৰ বাবে কেৱল ডক্টৰ হোৱাৰ মন নেকি নহয় এইটো নহয় সি মানে মানুহৰ সেৱা কৰিব সেইকাৰণে নহয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে সেইকাৰণে নহয় মই সেই কথাটো সুধিছিলোঁ তাক সি কৈছে মোৰ আগ্ৰহ আছে এইটোৱেই যে মানুহৰ সেৱা কৰোঁ মানে ভাল স্মৃতি আছে তাৰ আৰু সি সেইটো দিশত সি যাব পাৰিব মোৰ নিশ্চয় মানে মোৰ অন্তৰে কয় সি এইটো দিশত যাব পাৰিব কাৰণ ইয়াৰ স্মৃতিটো ইমান প্ৰখৰ মানে মই ভাষাৰে ক'ব নোৱাৰিম ইমান প্ৰখৰ স্মৃতি মানে সি মাগৰিবৰ পিছত ইশালৈকে পঢ়াৰ পিছত এজন ভাল ষ্টুডেণ্টে যিমান মেহনত কৰে 2 পৃষ্ঠা সবক শুনাব পাৰে কিন্তু মই দেখিছোঁ মাগৰিবৰ পিছত সি পঢ়াত বহাৰ পিছত ইশালৈকে সি 7 পৃষ্ঠা 8 পৃষ্ঠা সবক বনায় তো কিমান প্ৰখৰ স্মৃতি হ'ব তো সেইকাৰণে মই ভাবোঁ সি ভাল এজন ডক্টৰ হ'ব পাৰিব আশা আছে যদি মানে ৰাইজে অকণমান ছাপোৰ্ট কৰে কাৰণ তাৰ পিছফালে ইমান ছাপোৰ্ট নাই আপোনালোকে সহায় কৰিব লাগিব মই নিজেও মানে ইয়াত সহায় কৰিম যিমান পাৰোঁ যিমান দূৰ পাৰোঁ মানে চেষ্টা কৰি যাম ৰাইজে সহায় কৰিব লাগিব ৰাইজেও সহায় কৰিব আৰু কৰিও আছে যিটো মাদ্ৰাছাত মই পঢ়াই আছোঁ আল্টিমেটলি সহায় কৰি আছে 7জন মানে সেই মাদ্ৰাছাখনত বিশেষভাৱে যিসকল লোকে সহায় কৰি আছে তেওঁলোক নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ আৰু সেইসকল লোকে কিমান শিক্ষাৰ্থী আছে এতিয়া মাদ্ৰাছাৰ ছাত্ৰ মাদ্ৰাছাত মোৰ 85 ষ্টুডেণ্ট আছে এতিয়া তেওঁলোকৰ কিমান দিন ক্লাছ আৰু কিমান দিন আছে শিক্ষা তেওঁলোকৰ কিমান দীঘলীয়া হ'ব প্ৰত্যেক বছৰে ব্ৰেজ ওলাই থাকিব প্ৰত্যেক বছৰতে হাফিজ হয়নে নহয় হ'ব সকলো হয়নে নে সকলো নহয় যিসকলৰ মানে ইচ্ছা আছে তেনেকুৱা আৰু ইচ্ছা এইবাৰ যেনেকুৱা 10জন ওলাইছে অহা বছৰ এতিয়া 17-18 পৰা হৈ গৈছে বহুত ছাত্ৰ আছে অহাবাৰ ওলাব তেখেত তেনেকুৱা ৰিবুলে মানে সাধাৰণ যিহেতু আমি কোৰাণৰ উপৰিও বাকী যিখিনি জ্ঞান বা যিখিনি আপোনালোকে শিক্ষা দিয়ে সেইখিনিৰ আয়ত্ত কৰিব পাৰিছেনে নাই নিশ্চয় পাৰিছে সি ভাল ৰাইটিং কৰিব পাৰে
ভাল অসমীয়া ক'ব পাৰে হুম। জেনেৰেলতো মানে বাকী ইয়াৰ বাহিৰে আৰু কি কৰিব পাৰে আপুনি কওকচোন সি ইয়াৰ বাহিৰে মানে কোৰাণটো ভালকে পঢ়ি আছে এইটোৰ মাজততো মানে আৰু জেনেৰেলো চলি আছে বাকী আৰু যদি কিবা কিবি চলাই যাওঁ তেতিয়াহ'লে তাৰ প্ৰেছাৰ হ'ব পাৰে কাৰণ কোৰাণটো ইমান সহজ বস্তু নহয় আৰু এটা আয়াত أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وسارعوا إلى مغفرة من ربكم وجنة عرضها السماوات والأرض أعدت للمتقين الذين ينفقون في السراء والضراء والكاظمين الغيظ والعافين عن الناس والله يحب المحسنين ঠিক আছে মই জহিৰুল ইছলাম ডাঙৰীয়া আমি বহুখিনি কথা পাতিছোঁ ইতিমধ্যে আৰু ৰিবুলৰ এই 12 বছৰীয়াৰ এইখিনি সফলতাৰ পিছত ৰিবুলৰ পিছত আৰু কোনোবা আৰু ৰিবুল আহিব বা আৰু কোনোবা অন্য শিক্ষাৰ্থী আহিব যিসকলৰ জৰিয়তে আপোনালোকৰ মাদ্ৰাছাখনে আকৌ এটা সুনাম অৰ্জন কৰিব পাৰিব গতিকে কালিৰ দিনটোৰ ৰিবুলক এনেদৰে সকলোৱে উৎসাহ দিয়াৰ পিছত সকলোৱে প্ৰশংসা কৰাৰ পিছত আপোনাৰ মনটো কেনেকুৱা লাগিছে মই নিশ্চয় খুব আনন্দিত হৈছোঁ সেইকাৰণেই যে মই ৰিবুলক প্ৰথমৰ পৰা পাইছোঁ আৰু 6 মাহতে শেষ কৰিছে যেনেকুৱা কৈছোঁ তেনেকুৱা মেহনত কৰাৰ পিছত যিখিনি সি অৰ্জন কৰিব পাৰিছে খুব আনন্দিত হৈছোঁ আৰু মানুহেও খুব উৎফুল্লিত হৈছে তাৰ আনন্দত মানে আজহাৰ ডাঙৰীয়া যে যিখিনি ইতিমধ্যে জহিৰুল ডাঙৰীয়াই কথাখিনি কৈছে আপুনি ৰিবুলৰ দৰে আৰু বহু হয়তো শিক্ষাৰ্থীক দেখিছে যিসকল চেষ্টা কৰি আছে কিমানে কৰি আছে আৰু বহুত এয়া 5-6টা মান আছে বহুত মানে মেহনত কৰে এইটো চেষ্টা কৰিলে পাৰিব আৰু মানে কায়দাৰ পৰা পঢ়ি মানে এতিয়া মানে লাহে লাহে বনি আছে সিহঁতে চাগে মেহনত কৰিলে আগুৱা যাব পাৰিব আপোনালোকে সদায় কষ্ট কৰি আছে কষ্ট কৰি আছোঁ আমি শিক্ষাগুৰু কিমান আছে আপোনালোকৰ আমাৰ শিক্ষাগুৰু 3জন আছে 3জন আপোনালোক দুগৰাকী আৰু এগৰাকী সকলোৱে মাদ্ৰাছাত আপোনালোক তাত মাদ্ৰাছাত 85 গৰাকী যি আছে যে 84-85 গৰাকী সকলো তাতে থাকেনে হোষ্টেলতে আপোনালোকৰ তাতে থাকেনে ঘৰৰ পৰা অহা সব মাদ্ৰাছাতে থকা হয় মাদ্ৰাছাতে লোকেল আৰু থাকি ল'ব লাগে মাদ্ৰাছাতে থাকি ল'ব লাগে মাদ্ৰাছা শিক্ষা ল'বলৈ মাদ্ৰাছাতে থাকিব লাগে মাদ্ৰাছাত থাকিলে মানে ৰাতি যিটো ক্লাছ হয় ঘৰৰ পৰা আহি ক্লাছ কৰিব নোৱাৰিব কেইটা বজাত হয় সেইটো মাগৰিবৰ পিছত ইশালৈকে ইশাৰ পিছত খোৱাৰ টাইম দিয়া হয় আৰু খোৱাৰ পিছত 10টালৈকে হয় আৰু এইখিনি যিখিনি মানে ৰাতি ক্লাছ হয় হিফজৰ কাৰণে ইম্পৰ্টেণ্ট টাইম সেইকাৰণে মানে মাদ্ৰাছাতে থাকিব লাগে মই এতিয়া এটা প্ৰসংগ আহোঁ এই আলোচনাটোৰ পৰা অন্য দিশেৰে আপুনি যিহেতু মাদ্ৰাছাৰ শিক্ষক মাদ্ৰাছাসমূহ বন্ধ কৰিব লাগে ইয়াত ধৰ্মীয় শিক্ষা দিয়াৰ উপৰিও ইয়াত অন্য ধৰণৰ কিছুমান শিক্ষা দিয়া হয় জেহাদীৰ শিক্ষা দিয়া হয় এনেদৰে একাংশ হিন্দুত্ববাদীয়ে বিভিন্ন সময়ত মন্তব্য কৰি থাকে আপুনিও শুনিছে জহিৰুল ডাঙৰীয়াও শুনিছে প্ৰথমতে জহিৰুল ডাঙৰীয়াৰ মন্তব্যটো এই ক্ষেত্ৰত ল'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যেতিয়া কথাবোৰ কয় তেতিয়া আপোনালোকৰ মনত দুখ লাগে নে নালাগে নিশ্চয় লাগে এইটো কাৰণ ধৰ্মীয় শিক্ষা থকা মানুহ কেতিয়াও জেহাদী হ'ব নোৱাৰে প্ৰথম কথা আৰু মই প্ৰথমতে কৈছিলোঁ যিজন মানুহৰ ধৰ্মীয় জ্ঞান থাকে সি জেহাদী হ'ব নোৱাৰে প্ৰথমতে উল্লেখ কৰিছোঁ বাক্যটো আৰু মাদ্ৰাছা মই অন্তৰ খুলি কৈ আছোঁ পুৰা মাদ্ৰাছা তদন্ত কৰিলেও চাগে জিহাদী নোৱাৰে এইটো খাটাং নোৱাৰে আৰু আজিলৈকে ওলাব পৰাও নাই মাজে মাজে যে কোনোবা জেহাদীয়ে তাত কিবা প্ৰশিক্ষণ লয় এনেধৰণৰ কথা যে ওলাই থাকে সেইবোৰ ক্ষেত্ৰত কি ক'ব সেইবোৰ ক্ষেত্ৰত মই কিছুদিন আগত এই বাক্যবোৰ ওলাইছিলে বেছিভাগ ওলাইছিলে আমাৰ যিটো মাদ্ৰাছা শিক্ষা আছে ইয়াৰ বৰ্ড আছে আৰু বৰ্ডৰ পৰা পুৰা তদন্ত কৰি থাকে আৰু সিহঁতে বছৰত কমাস কম 3 বাৰ যায় মাদ্ৰাছা তদন্ত কৰিবলৈ
আৰু এইটো চৰকাৰৰ নিৰ্দেশ দিছিলে যে বৰ্ডত মাদ্ৰাছা যিখিনি নাথাকে সেইখিনি বন্ধ কৰিব লাগে তো আল্টিমেটলি প্ৰত্যেক মাদ্ৰাছাই বৰ্ডত আছে মই জনামতে যিখিনি নাই সেইখিনিতো ভাঙিবই আৰু এইটো নিয়মো নহয় যে মাদ্ৰাছা বৰ্ডত নথকা মাদ্ৰাছা থাকিব কাৰণ যিকোনো এটা শিক্ষাৰ কেৰিকুলাম আছে কেৰিকুলাম মতে চলিবলৈ হ'লে বৰ্ড লাগিব আৰু বৰ্ডে সদায় তদন্ত কৰি আছে পৰীক্ষাও পাতি আছে ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষা পাতি আছে আজহাৰ ডাঙৰীয়া এই ক্ষেত্ৰত কি ক'ব এই বিষয়টো তেখেতে যি কথাবিলাক কৈছে এইটোৱেই সঁচাই হয় যে মাদ্ৰাছাৰ পৰা জিহাদী নোলায় পঢ়িছিলে ক'ত আপোনাৰ মাদ্ৰাছা ক'ত আছে আমাৰ মাদ্ৰাছা মই ফাৰিগ হৈছোঁ খালমাৰৰ পৰা কোন জেগা কোন ঠাই এইটো ৰহা হয় ৰহা মাদ্ৰাছাৰ পৰা মই ফাৰিগ হৈ আহিছোঁ পিছত আৰু জয়নগৰ মাদ্ৰাছাত পঢ়িছোঁ তাৰ পৰা পিছত ইয়াত ৭ নং বগামুখ হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত ইয়াতে মানে পঢ়াবলৈ আহিছোঁ আৰু মানে এইটো মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে মাদ্ৰাছাৰ পৰা মানে জেহাদী নোলায় মানে মাদ্ৰাছাৰ পৰা আমাৰ শিক্ষকতা যে কৰি আছোঁ মানে আমি কোনোদিনো এইবিলাক মানে মনৰ মাজত আৰাই নাই যে জিহাদী বুলি মানে আশা কৰোঁ এজন মানুহ শিক্ষা কৰাৰ পিছত যি মানুহৰ ভিতৰত যে ধৰ্মীয় জ্ঞান আৰু থাকে তেনেহ'লে এইটো মানুহ কোনোদিন জিহাদী হ'ব নোৱাৰে এইটো মুছলমান হওক বা হিন্দু ধৰ্মসকলো হওক মানে ধৰ্মীয় যিটো আছে যাৰ ধৰ্ম এইটো যাৰটো জাৰি أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك هم وقود النار كدأب آل فرعون والذين من قبلهم كذبوا بآياتنا فأخذهم الله بذنوبهم والله شديد العقاب قل للذين كفروا ستغلبون وتحشرون إلى جهنم যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত